চিকাৰ কৰিবলৈ আহি নিজে চিকাৰ হ'বলগীয়া হ'ল বন ৰজা মহানগৰীৰ টেটেলিয়াৰ গণেশ মন্দিৰৰ সমীপত এটা উন্মুক্ত কুৱাত পৰিল এটা নাহৰ ফুটুকি প্ৰায় 1.5 ঘণ্টা ধৰি যুঁজি অৱশেষত কিন্তু মৃত্যুৰে হাৰ মানিলে নাহৰ ফুটুকিটোৱে মহানগৰীত নাহৰ ফুটুকি সোমাল কুৱাত খাদ্যৰ সন্ধানত আহি কৰুণ মৃত্যু কুকুৰৰ সৈতে যুঁজ কৰি সোমাল কুৱাত বহু পলমকৈ উপস্থিত বিভাগীয় লোক মহানগৰীৰ মালিগাঁও আদিংগিৰি বৰাগাঁও টেটেলিয়া আদিত দীৰ্ঘদিন ধৰি সন্ত্ৰাস নাহৰ ফুটুকিৰ এবাৰ কুৱাত সোমাই কৰুণ মৃত্যু সাবটিলে এজনী প্ৰকাণ্ড নাহৰ ফুটুকিয়ে কেমেৰাৰ সন্মুখতে ছটফটাই মৃত্যু সাবটিলে নাহৰ ফুটুকিয়ে স্থানীয় লোকে প্ৰত্যক্ষ কৰি গোশালা আৰক্ষী ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ আৰু ৱাইল্ড লাইফ সংস্থাক খবৰ দিয়াৰ পিছতো যথাসময়ত উপস্থিত নোহোৱাৰ অভিযোগ মহানগৰীৰ বৰাগাঁও টেটেলিয়াৰ গণেশ মন্দিৰৰ সমীপত ঘটিল এই কৰুণ ঘটনাটি চিৰিয়াখানা মানে খবৰ দিয়া গৈছিলে কিন্তু তেখেতসকলে আহি নাপালে আমাৰ বেয়া লাগিছে যে আমি খবৰ দিয়াৰ পিছত যে আহি নাপালে সেইটোৱে আৰু মানে বেয়া মৃত্যুবৰণ কৰিলে হয় ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হয় খানামুখ বন বিভাগৰ লোক উদ্ধাৰৰ চেষ্টা কৰে যদিও ইতিমধ্যে মৃত্যুমুখত পৰে নাহৰ ফুটুকিজনী আহি পেলাই দেখিলোঁ বাঘটো মৰি তলত পানীৰ তলত নমি গৈছে তো সন্ধানত জংঘলৰ পৰা নামি আহে খাদ্য নোহোৱা হৈছে সিহঁতৰ খাদ্য সন্ধানত নামি আহি হয়তো কুকুৰ বা ছাগলী গৰু পালে ধৰি খাদ্যটো খায় আৰু আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা আৰু বশিষ্ঠৰ পৰা উৎপল হালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰতৰ বিৰুদ্ধে নতুন ষড়যন্ত্ৰত লিপ্ত হৈছে কপটীয়া চীন এইবাৰ ভাৰতৰ 10,000 ভিভিআইপিৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মুখ্য ন্যায়াধীশৰ পিছতো লগাইছে গুপ্তচৰ চীনৰ ষড়যন্ত্ৰক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া ভাৰতৰ ওপৰত ৰঙা চীনৰ ৰঙা চকু 10,000 বিশিষ্ট ভাৰতীয়ৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ পিছতো লাগিছে চীনৰ গুপ্তচৰ তালিকাত আছে আৰু বহু কেন্দ্ৰীয় মন্ত্ৰী ভিভিআইপিৰ নাম ভাৰতৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ষড়যন্ত্ৰ চীনৰ সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ভাৰতত বিভিন্ন এপৰ জৰিয়তে এনে বহু তথ্য সংগ্ৰহ কৰিছে চীনে এনে এক ভয়ংকৰ ষড়যন্ত্ৰৰ উমান পাই প্ৰায় 200 চীনা এপ ভাৰত চৰকাৰে নিষিদ্ধ কৰিছিল যিসমূহ এপে গোপনে সংগ্ৰহ কৰিছিল ইউজাৰ ডেটা এই ডেটা সংগ্ৰহ কৰি 10,000 ভাৰতীয়ৰ পিছত লাগিছে চুবুৰীয়া ৰাষ্ট্ৰখন ভাৰতৰ ভিভিআইপিৰ বিৰুদ্ধে চীনৰ কিয় এই চক্ৰান্ত চীনৰ টাৰ্গেট কোন এইসকল ভাৰতীয় এখন ৰাষ্ট্ৰীয় বাতৰি কাকতৰ অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে এই তালিকাত নাম আছে স্বয়ং ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী ৰাজনাথ সিং নিৰ্মলা সীতাৰামনৰ পৰা চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত মুখ্য ন্যায়াধীশ শাৰদে ববডে আৰু বহুতো হাই প্ৰফাইল ব্যক্তিৰ জেনহুয়া ডেটা ইনফৰমেশ্যন টেকনলজি এটা ব্যক্তিগত চীনা কোম্পানী যাৰ চীন চৰকাৰৰ সৈতে আছে পূৰ্ণ সম্পৰ্ক এই কোম্পানীটোৱে ভাৰতৰ প্ৰভাৱশালী ব্যক্তিসকলৰ তথ্য সংগ্ৰহ কৰি তৈয়াৰ কৰিছে এক বৃহৎ ডেটাবেছ এই তথ্য ব্যৱহাৰ কৰি চীনে ৰচিব পাৰে ভয়ংকৰ চক্ৰান্ত প্ৰায় 1350 গৰাকী ৰাজনৈতিক আৰু আইনী ক্ষেত্ৰখনত জড়িত প্ৰভাৱশালী লোকৰ তথ্য গোটাইছে জেনহুয়া ডেটা ইনফৰমেশ্যন টেকনলজি কোম্পানীয়ে ইয়াৰ জৰিয়তে পোনপটীয়াকৈ ট্ৰেক কৰিছে 700ৰো অধিক ৰাজনৈতিক নেতা আৰু 400ৰো অধিক তেওঁলোকৰ সৈতে জড়িত ব্যক্তিক এতিয়া প্ৰশ্ন হৈছে চীনৰ এই ভয়ংকৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে কি কৌশল অৱলম্বন কৰিব ভাৰতে শত্ৰু ৰাষ্ট্ৰখনৰ এই চক্ৰান্ত উফৰাবলৈ সক্ষম হ'বনে নতুন দিল্লী ইতিমধ্যে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ ৰণকৌশল যুগুত কৰিছে গৃহ আৰু প্ৰতিৰক্ষা বিভাগে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
বাতৰিৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে আন এটা বাণিজ্যিক বিৰতি 2021 অসমত কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব চৰকাৰ বিৰোধীৰ মহাজোঁটে 80খনতকৈ অধিক আসন লাভ কৰিব এই দাবী কৰিছে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ নেতা আৰ.পি. শৰ্মাই বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে 830 টকা দিব বিচাৰি অসমৰ ৰাইজক চূড়ান্ত অপমান কৰা বুলি মন্তব্য প্ৰাক্তন সাংসদগৰাকীৰ 2021 ৰাজ্যত হ'ব কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ কংগ্ৰেছ মহাজোঁটে লাভ কৰিব 80ৰো অধিক আসন এই দাবী তেজপুৰৰ প্ৰাক্তন সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰ.পি. শৰ্মাৰ আৰ.পি. শৰ্মাৰ মতে অসমত 21ত বিজেপিৰ চৰকাৰ গাড়ীচ্যুত হ'ব আৰ.পি. শৰ্মাৰ স্পষ্ট অভিযোগ আগন্তুক নিৰ্বাচনত বিৰোধীৰ মহাজোঁটৰ পাৰ্টিক হৰুৱাবলৈ বিজেপিয়ে বিভিন্ন সমষ্টিত দিব 2-3জন দামী প্ৰাৰ্থী কিন্তু এই কৌশলেও এবাৰ কাম নিদিব গেৰুৱা দলটো য'ত এআইডিএফ বা কংগ্ৰেছৰ কেণ্ডিডেট ষ্ট্ৰং আছে জিকা চান্সেছ তাত 2-3জন দামী কেণ্ডিডেট উঠাই দিব 10-15 লাখ দি 5,000 10,000 5,000 ভোট কাটিব যাৰ ফলত আমাৰ কেণ্ডিডেট হাৰিব এইটো এটা প্লান এক নম্বৰ কৰিছে ৰাইজে এবাৰ ভোট ডিভাইড নকৰে যিমানে দামী কেণ্ডিডেট উঠাওক তেওঁলোকে পেলাই দিব ব্ৰহ্মপুত্ৰত আৰু কংগ্ৰেছৰ বা এআইডিএফৰ বা মিত্ৰজোঁটৰ প্ৰাৰ্থীকে জিকাব কংগ্ৰেছৰ নেতৃত্বত প্ৰস্তাৱিত মহাজোঁটত থাকিব বিভিন্ন জাতি জনগোষ্ঠীয় দল এটা বড়ো দলৰ সৈতেও মিত্ৰতাৰ প্ৰসংগ চলি আছে বুলি কয় আৰ.পি. শৰ্মাই বড়ো এটা পাৰ্টিৰ লগত আমি এলায়েন্স কৰিব লাগিব আৰু এআইডিএফ লগত আছেই গতিকে মোটামুটি আমাৰ 3 পাৰ্টি এলায়েন্স যদি হয় আমাৰ কংগ্ৰেছ এআইডিএফৰ ধৰক বড়ো চাইডৰ পৰা এটা যিকোনো দল তেতিয়া আমাৰ 80+ মই অলৰেডি কেলকুলেশ্যন কৰিছোঁ 80+ আমি পাম নিৰ্বাচনৰ সময়ত হিতাধিকাৰীলৈ মনত পৰে বিজেপিৰ নিৰ্বাচনৰ পূৰ্বে মহিলাক 830 টকাকৈ দিব বিচাৰি অসমৰ ৰাইজক চূড়ান্তভাৱে অপমান কৰিছে বুলি অভিযোগ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে 830 টকা এটা পৰিয়ালে পাব যে মহিলাই ঘৰৰ মহিলাই পাব ঠিক আছে 830 টকা মাহে যে দিব দিনে কিমান পৰে 26 টকা অপমান এইটো দুখীয়া ৰাইজক অপমান 830 টকা আমি কংগ্ৰেছে কৈছোঁ 7,500 7,500 টকা আগৰবাৰ সোনিয়া গান্ধী ডাঙৰীয়া নিয়ে ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়া নিয়ে কৈ আছে ৰিপন বৰা কৈ আছে 7,500 টকা দিব লাগে নিৰ্বাচনৰ পূৰ্বে দিয়া এটা প্ৰতিশ্ৰুতিও চৰকাৰে পালন নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে আৰ.পি. শৰ্মাই কেমেৰাত মনোজ দুৰাৰ সৈতে বিপুল বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰয়োগ কৰিব এখন নতুন আইন ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ এই বৃহৎ ব্যৱসায় নিৰ্মূল কৰাত আৰক্ষীৰ সাৰথি হ'ব আৰক্ষীৰ এই নতুন অস্ত্ৰ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ মুখ্য অস্ত্ৰ নতুন আইনেৰে ড্ৰাগছৰ বেহাৰোধৰ চেষ্টা ড্ৰাগছ মাফিয়াক নাকি লগোৱাৰ বাবে আহি আছে বিট NDPS ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবে বেয়া খবৰ এতিয়াৰ পৰা কঠোৰ হ'ব আৰক্ষী কাৰণ ড্ৰাগছৰ ব্যৱসায়ত যদি গ্ৰেপ্তাৰ হয় তেনেহ'লে অতি কমেও 2 বছৰ কাৰাবাস খাটিব লাগিব এইসকল অপৰাধীয়ে বৰবিহ ড্ৰাগছৰ বেহাত জড়িত হোৱাৰ পাছতো NDPS আইনত থকা সুৰুঙাৰ সুযোগ লৈ হাৰি যায় ড্ৰাগছ মাফিয়াৰ লগতে বহু পেডলাৰ কিন্তু শেহতীয়াকৈ সলনি হৈছে আইন NDPSৰ ঠাই লৈছে বিট NDPS আইনে যি আইনৰ আওতাত 2 বছৰলৈ জামিন পোৱাৰ বাট ৰুদ্ধ হৈছে দুষ্ট চক্ৰৰ ৰাজ্যত ড্ৰাগছৰ ঘাটি হিচাপে পৰিচিত নগাঁও জিলাত প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে প্ৰয়োগ কৰিছে এই আইন ড্ৰাগছ বিৰোধী যে অভিযান আমাৰ চলি আছে বিশেষ সফলতা আমি পাই আছোঁ আৰু যিখিনি নিচাযুক্ত সামগ্ৰীত ব্যৱহাৰ কৰে ড্ৰাগছ বিষয়ত ব্যৱহাৰ কৰে আমি আৰু কঠোৰ আইন মতে আমি একশ্যন কৰিম আৰু মই এতিয়া ধন্যবাদ জনাইছোঁ আমাৰ নাগাঁও যে ৰাইজ আছে আমাৰ বহুত সহায় কৰি আছে
ইতিমধ্যে কেইবাবাৰো আৰক্ষীৰ জালত পৰিছে নগাঁৱৰ এইগৰাকী ড্ৰাগছ মাফিয়া কিন্তু NDPS আইনৰ সুৰুঙাৰে বাৰে বাৰে হাৰি গৈছে ড্ৰাগছ মাফিয়া মহিলাগৰাকী জেলৰ পৰা মুকলি হৈ অহাৰ পাছতে ডিমাপুৰৰ পৰা মহিলাই অব্যাহত ৰাখিছে বৰ বিষ ড্ৰাগছৰ সৰবৰাহ কিন্তু নতুন আইন প্ৰৱৰ্তনৰ পাছত ৰহস্যময়ী মহিলাক কৰায়ত্ব কৰিবলৈ বেহু ৰচিছে নগাঁও আৰক্ষীয়ে যিখিনি অপৰাধী আছে নাৰ্কো ক্ৰিমিনেল আছে যিখিনি নেটৱৰ্ক বনাই আছে এইটো নেটৱৰ্ক নষ্ট হৈ যাব যদি জেলত থাকে নেটৱৰ্ক নষ্ট হৈ যাব আৰু এইটো আমাৰ হেল্পফুল আছে বিগত 6 মাহত নগাঁও আৰক্ষীয়ে জব্দ কৰিছে 3 কোটি টকাৰ ড্ৰাগছ গ্ৰেপ্তাৰ কৰিছে অৰ্ধশতাধিক পেডলাৰক কিন্তু কলা সাম্ৰাজ্যৰ নেতৃত্ব লোৱা মহিলাগৰাকীৰ দৰে আইনৰ সুৰুঙালৈ হাৰি গৈছে সকলো এতিয়া পিট NDPS আইন প্ৰৱৰ্তনৰ পাছত নগাঁৱৰ প্ৰতিটো ড্ৰাগছৰ ঘাটিত অভিযান চলাবলৈ সাজু হৈছে আৰক্ষী নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট কোভিড প্ৰটকলৰ মাজত আপুনি কৰবালৈ ওলাই যাওঁ বুলিলেও হয়তো যাব নোৱাৰে এনে সময়ত আপুনি যদি শিলং চেৰাপুঞ্জীলৈ যাব নোৱাৰি মন বেয়া কৰি আছে তেনেহলে চাওক আমাৰ এই বিশেষ প্ৰতিবেদন হৰপিল পথ পাহাৰৰ ওখ চূড়াৰ পৰা যে নামি আহিছে মেঘ চিপচিপিয়া বৰষুণত আগবাঢ়িছে গাড়ীৰ আইনাৰে বাহিৰলৈ চালে কেৱল মেঘ এয়া শিলং চেৰাপুঞ্জী পথত সচৰাচৰ দেখা দৃশ্য নহয় এই দৃশ্য খুদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত অৱস্থিত নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰলৈ উঠি যোৱা পথটোত সোমবাৰে পুৱা এনে পৰিৱেশেই বিৰাজ কৰে मैं मंदिर के दर्शन करने आया कामाख्या मंदिर में और यहाँ पे जब मैं आया एंटर किया क्योंकि मंदिर तो अभी बंद चल रहे हैं तो बाहर से माँ के दर्शन कर लिए हाथ जोड़ लिया और यहाँ का जो मौसम का मैंने लुत्फ उठाया बहुत ही अच्छा वेदर शिलोंग जैसा वेदर और यहाँ पे रह के बारिश हो रहा है धीरे धीरे तेज़ बारिश हो रहा है फिर धीरे बारिश हो रहा है और फॉगी जैसा वेदर है जिसमें फॉग नहीं आ जाता विंटर सीजन वैसा वेदर आ गया है यहाँ पे और इतना खूबसूरत दृश्य इतना सुहावना दृश्य लग रहा है कि सभी के हृदय को ये लुत्फ उठाने लायक दृश्य है মেঘালয়ৰ কালিম্পঙৰ পৰা দেখা নৈসৰ্গিক শোভা দেখিবলৈ পোৱা গৈছে নীলাচল পাহাৰৰ কেকুৰিৰ পৰা কামাখ্যা মন্দিৰৰ পৰা ভুৱনেশ্বৰী মন্দিৰলৈ যোৱা পথছোৱাটো দেখা গৈছে অনুৰূপ দৃশ্য কেৱল নীলাচল পাহাৰেই নহয় মহানগৰীৰ গান্ধী মণ্ডপ বিন্ধ্যাচলতো একেই পৰিৱেশ প্ৰকৃতিৰ শোভা পান কৰিব বিচৰাসকলৰ বাবে কৰোণাকালীন এই সময়ছোৱাত যেন মহানগৰীৰ সাম্প্ৰতিক পৰিৱেশ আশীৰ্বাদ স্বৰূপ হৈ পৰিছে কোভিড প্ৰটকলৰ বাবে মেঘালয় বা আন ঠাইলৈ ফুৰিবলৈ যাব নোৱাৰা সকলে গুৱাহাটীতে একে আনন্দ অনুভৱ কৰিবলৈ সক্ষম হ'ব নীলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 3 দিন পিছত কামপুৰৰ নিখাৰী নৈত উদ্ধাৰ হ'ল CISF জোৱান দেৱাশিষ দাসৰ মৃতদেহ আজি পানীত উপঙি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো শনিবাৰে আৰক্ষীৰ ভয়তে নৈত জাপ দি নিখোজ হৈ পৰিছিল জোৱানজন এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো ধন্যবাদ অৱশেষত উদ্ধাৰ হ'ল নিখাৰী নৈত সন্ধানহীন CISF জোৱানৰ মৃতদেহ শনিবাৰে আৰক্ষীৰ ভয়ত জাপ দিছিল নিখাৰী নৈত CISF জোৱানজনৰ নাম দেৱাশিষ দাস অৱশেষত উদ্ধাৰ হ'ল দেৱাশিষ দাসৰ মৃতদেহ CISF জোৱান দেৱাশিষে আৰক্ষীৰ ভয়ত জাপ দিছিল নদীত সন্ধানহীন হৈ থকা CISF জোৱানজনৰ মৃতদেহ উদ্ধাৰৰ পাছতেই কামপুৰত শোকাকুল পৰিৱেশ উল্লেখ্য যে কামপুৰ তেতেলীখৰাত শনিবাৰে নিশা আৰক্ষীৰ টহলদাৰী দল দেখি ভয়ত পলাইছিল কেইবাজনো যুৱক
স্থানীয় শিৱ মন্দিৰত গোট খাইছিল যুৱককেইজন। CISF জোৱান দেৱাশিষ দাসে আৰক্ষীৰ ভয়ত নিশাৰী নৈত জাপ দিয়াৰ পিছতেই SDRF আৰু NDRF বাহিনীয়ে চলাইছিল উদ্ধাৰ অভিযান। কিন্তু উদ্ধাৰ হোৱা নাছিল দেৱাশিষৰ মৃতদেহ। সোমবাৰে পুৱা পানীত উপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে দেৱাশিষ দাসৰ মৃতদেহ। দেৱাশিষ দাসৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই অঞ্চলবাসীয়ে। সমগ্ৰ ঘটনাৰ এক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।